সুস্বাস্থ্যৰ বাবে খাওক কেইটামান বিশেষ পাচলি। দৈনিক আহাৰত নিয়মীয়াকৈ খাওক এইকেইবিধ পাচলি। আপোনাৰ স্বাস্থ্যৰ আমূল পৰিৱৰ্তন আনিব বিশেষ পাচলি কেইটাই। আমি দৈনন্দিন জীৱনত আহাৰত শাক-পাচলি প্ৰচুৰ পৰিমাণে খাব লাগে। দৈনিক আহাৰত শাক-পাচলিৰ সেৱনে আমাৰ স্বাস্থ্যৰ আমূল পৰিৱৰ্তন আনিব পাৰে। আজিৰ দ্ৰুত জীৱনশৈলীত এই শাক-পাচলিসমূহে আমাৰ স্বাস্থ্য ৰক্ষাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। কেইবিধমান স্বাস্থ্যৰ বাবে অতিকৈ দৰকাৰী পাচলিৰ বিষয়ে জানো আহক। পালেং শাক। ই ভিটামিন এ, চি আৰু ভিটামিন কেৰে সমৃদ্ধ। ই ৰক্তহীনতা ৰোধ কৰাৰ লগতে হাড়ৰ স্বাস্থ্য ৰক্ষাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশুসকলৰ বাবে পালেং শাক অতি উপকাৰী। গাজৰ। ই বিটা কেৰটিনৰ উৎকৃষ্ট উৎস হিচাপে কাম কৰে, যিয়ে চকুৰ দৃষ্টিশক্তি উন্নত কৰাৰ লগতে ছালৰ স্বাস্থ্য ৰক্ষাতো সহায় কৰে। ৰাতিপুৱা খালী পেটত গাজৰৰ ৰস খাব। ই স্বাস্থ্যৰ বাবে অতিকৈ ভাল। ব্ৰকলি। ই এণ্টি-কেঞ্চাৰ গুণাগুণৰ বাবে পৰিচিত। ই হৃদযন্ত্ৰৰ স্বাস্থ্য ৰক্ষাৰ লগতে ফাইবাৰেৰে সমৃদ্ধ হোৱা বাবে পাচনত সহায় কৰে। বেঙেনা। ই এণ্টি-অক্সিডেণ্টেৰে ভৰপূৰ। ই মগজুৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী। ইয়াৰ উপৰিও বেঙেনাই কলেষ্ট্ৰল কমোৱাত সহায় কৰে। বিলাহী। ইয়াত থকা লাইকোপিনে হৃদৰোগৰ সম্ভাৱনা কমুৱায়, লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বিলাহী কেঁচা আৰু ৰান্ধি দুই ধৰণে খাব পাৰি। দুয়োটা অৱস্থাতে ইয়াৰ বেলেগ বেলেগ পুষ্টিগুণ থাকে। মটৰ মাহ। ই আমাক প্ৰটিন আৰু ফাইবাৰৰ যোগান ধৰে, যিয়ে শৰীৰৰ শক্তি বৃদ্ধি কৰাৰ লগতে পাচনত সহায় কৰে। মটৰ মাহ শিশুসকলৰ বাবে বিশেষভাৱে উপকাৰী কিয়নো ইয়াৰ প্ৰটিনে শৰীৰত বৃদ্ধিত সহায় কৰে। এই শাক-পাচলিবোৰত থকা পুষ্টিগুণে আমাক বহু ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। প্ৰতিদিনে এইসমূহ শাক-পাচলি আমি আমাৰ খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু যদি কোনোবা লোক কিবা ৰোগত ভুগি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ মতেহে এই পাচলিসমূহ সেৱন কৰিব লাগে। যদিহে সুস্বাস্থ্যৰ অধিকাৰী হ'ব বিচাৰে তেন্তে খাওক এইকেইবিধ শাক-পাচলি। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।